নমস্কাৰ বন্ধুসকল, নমস্কাৰ। প্ৰহ্লাদ দত্ত অসম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া চাওক, ধনুকাৰ লৈ আজি আমি যাবলৈ ওলাইছোঁ। লগত ভাস্কৰ ভাইটি আছে, আমাৰ মুখ্য ব্যৱস্থাপক, সন্মিলিত যুৱ সাংস্কৃতিক মঞ্চৰ মুখ্য ব্যৱস্থাপক। আমি এতিয়া দুইজন যাবলৈ লৈছোঁ দুলীয়াজন। আজি আছে আমাৰ দুলীয়াজনত ভাওনা। দুলীয়াজনত আজি হ'ব আমাৰ হিন্দুমণি পিতৃভক্তি দশৰথ স্বৰ্গত আৱেগৰ নাট। আমি এতিয়া কৰিবলৈ গৈ আছোঁ। আজি খন্তেক পলম হৈছে। বৰ্তমান আমি দুইজন আছোঁ মৰাণত। মৰাণৰ পৰা আমি বৰ্তমান ৰৈ আছোঁ গাড়ীৰ কাৰণে। আহি আছে আমাৰ গুৰুদেৱ আহি আছে, লগতে সকলো আহি আছে আমগুৰিৰ পৰা। আমি মৰাণতে ৰৈ আছোঁ। আজি আপোনালোকক চেষ্টা কৰিম দেখাবলৈ, যিমান পাৰোঁ সকলোৱে চাই থাকিব। ধন্যবাদ বন্ধুসকল। দুৰ্ভাগ্যৰ কথা, মৰাণ টাউনৰ মাজত এয়া অস্ত্ৰ শস্ত্ৰ লৈ, মৰাণ অস্ত্ৰ লৈ আমি মাৰণাস্ত্ৰ লৈ আমি এয়া গৈ আছোঁ। আমাক পুলিচে গৈ সুধিছে এইখন অৰিজিনেল নে ডুপ্লিকেট, কি ক'ম কওকচোন। উপায় নাই, তো আমি ডুপ্লিকেট বুলি দেখালোঁ। দুইটা মানুহ ৰৈ আছোঁ। আমাৰ গাড়ীখনৰ আজি অকণমান অসুবিধাৰ বাবে অহা দেৰি হৈছে, তো আমি অকণমান দেৰিকৈ গৈ পামগৈ। তাৰ বাবে আজি দুখিত আমি, উপায় নাই, কি কৰিব। এতিয়া এই মৰাণ টাউনত ফুটপাথত খোজকাঢ়ি আছোঁ। তাৰপাছত এতিয়া আমাৰ আজি এয়া দেখিছেনে, এটা সাজি কাচি গোটেই দিয়াও তিলি পিছল দিয়া দেখিছে নহয়। গৈ আছোঁ এতিয়া, ৰৈ থাকোঁ। গাড়ীখন আহি আছে বোলে, চেপন পাৰ হৈছে। চেপন পাৰ হ'লে বেছি সময় প্ৰয়োজন নহয়, আহি পাব। তাৰপিছত আমি গৈ থাকিম, আপোনালোকক দেখাই থাকিম কি কি হয়, আজি কি কি ভাওনা, কেনেকৈ কি দেখাব পাৰোঁ চেষ্টা কৰিম। চাই থাকিব আপোনালোকে। এয়া বৰ্তমান গাড়ীত উঠিলোঁ, বহুত কষ্টৰ মূৰত গাড়ীত উঠিলোঁ। আমাৰ লেডিজ নাৰত, তাৰমানে আটাইতকৈ মৰমৰ শ্ৰেষ্ঠ মহিলা নাৰত আমি চাপৰি বাৰু একো নাই, চলি আছে। বাকী আমাৰ এইফালে দেখাইছোঁ এয়া চিকেন, ব্ৰইলাৰ চিকেন আৰু লাই শাক। এয়া ব্ৰইলাৰ চিকেন বন্ধুসকল, এয়া আমাৰ মুখ্য পায়ন। নমস্কাৰ। পলাশ শইকীয়া, আজি অৱস্থাটো দেখিছেনে কেনেকুৱা? তাকে উপায় নাই, একদম উপায় নাই আৰু। কিনাৰতে আমাৰ পায়নৰ সহযোগী, বৰ্তমান তেওঁ ক্ৰিকেট খেলত ব্যস্ত। ফিল্ড বনালে, কৰি আছে, আৰম্ভ হ'ল, তেওঁ লাগি আছে। আজি ভাওনালৈ বুলি আহিছে আদিত্য দত্ত, লগতে আমাৰ এয়া কানুৱা শিখৰ বেছ। বন্ধুসকল, এয়া মইনা, আমাৰ লাজপুৰীয়া মইনা দুআষাৰ কোৱা। কি ক'ম আৰু, ভাওনা গ'লে আহিছোঁ চাব। অঁ, কি গাবা আজি তুমি? শনি গাবা ন? ইমানেই আৰু। সেইদিনাখন আকৌ ব্লগত কৈছে আমাৰ মইনাই বোলে, এয়া মই শনি গাম আজি, চাব আপোনালোকে। এয়া মইনাই, এয়া আমাৰ মহিলা নাৰদৰ বৰ্তমান অৱস্থাভাগ বেয়া, গেছৰ প্ৰব্লেম বোলে। ৰূপচক গেছতো এনেকুৱা হয় বুলি আজি প্ৰথম গম পাইছোঁ। মই ভবামতে গেছৰ বেজীটো ইয়াক পেটতেই মাৰিব লাগিব নেকি। এয়া আমাৰ মুখা চালক বৰ্তমান। সেইদিনা ব্লগত দিব নোৱাৰিলোঁ আমাৰ মুখা চালকক ধুনীয়াকৈ। এইবাৰ মুখা চালকক দেখাইছোঁ। আমাৰ একদম আটাইতকৈ ভাল শ্ৰেষ্ঠ মুখা চালক, বহুত সুন্দৰকৈ চলায়। দীপাংকৰ নাথৰ বেষ্ট মুখা চালক। দুআষাৰ কোৱা ভাইটি। এতিয়া কোৱা। ভাওনা ক'বলৈ আহিছোঁ দুলীয়াজনৰ অভিমুখে। সন্মিলিত যুৱ সমাজ শিৱসাগৰ হিন্দুমণি পিতৃভক্তি দশৰথ স্বৰ্গত ভাওনা ক'বলৈ আহিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, ভাওনা ভাল হ'ব। আৰু আপোনালোকে সদায় আমাক আশীৰ্বাদ কৰি যাব। আমি ভাওনা সংস্কৃতিৰ লগত সদায় জড়িত হৈ আছোঁ। আৰু আমি ভাওনা অভিনয় কৰাৰ লগতে মই প্ৰায় ভাওনা মুখাৰ লগতে বেছিকৈ জড়িত হৈ থাকোঁ। আৰু এয়াই আৰু আমাৰ লগতে প্ৰহ্লাদা আহিছে। প্ৰহ্লাদাক কি ক'ম, সকলোৱে আশীৰ্বাদ কৰিব। ভাস্কৰ তেতিয়া যোৱাবাৰ বহুত শেহতীয়াকৈ ওলালে, এইবাৰ তেওঁক প্ৰথমেই লৈছোঁ। দুআষাৰ ক'বা নি? মইনো কি ক'ম, আমাৰ আমাৰ দত্ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে শ্বেয়াৰ কি কৰিব, বেল আইকনটো কলংকৈ মাৰি দিব। তাৰপৰা বছৰে কমেণ্ট দিব জীৱনত। দেৱৰা জিন্দ, এয়া মোৰ দেৱৰা জিন্দ বৰ্তমান আহি পালোহি। কিবা এটা কৈছে ধেনুখন ন, আজি দেৱৰা জিন্দই ধেনু ল'ব। এই আমাৰ অম্বৰাখুৰ কি ক'বা আৰু। আজি হাত চাপৰি আকৌ কৃষ্ণ আই দেখি কি দিছে, একদম কেনেকুৱা উঠিছে আৰু আজি কোনে পায়। বন্ধুসকল,
আহি পালোহি আপোনালোকক দেখাইছোঁ ইয়াৰ পৰিৱেশ কি সুন্দৰকৈ শাৰী শাৰীকৈ চাকি জ্বলাইছোঁ ৰাস্তাৰ দুয়ো কাষে কিমান সুন্দৰকৈ গৈ আছোঁ এতিয়া দেখাই থাকি আপোনালোকক কি পাৰোঁ দেখাবলৈ আপোনালোকে চাই থাকিব কি সুন্দৰ এটা পৰিৱেশ চব দুলীয়াজান সাৰ্বজনীন নামঘৰ আজি কি সুন্দৰ পৰিৱেশ নমস্কাৰ বন্ধুসকল আপোনালোকক দেখাম এতিয়া আমি আহি পি নামঘৰ পালোহি তাৰ উপহত্যা কক্ষলৈ যাওঁ আপোনালোকক দেখাম চাই থাকিব নামঘৰ কি সুন্দৰ পৰিৱেশ চব আপোনালোকে নামঘৰ কি সুন্দৰ পৰিৱেশ নামঘৰ বাটচোৱা ইয়াতে কৰিম ভাওনা দৰ্শক আহিলেই গুৰুদেৱ নমস্কাৰ আহিছোঁ আজি দুলীয়াজান প্ৰাগজ্যোতিষ নগৰ নামঘৰলৈ আমাৰ সন্মিলিত যুৱ সাংস্কৃতিক মঞ্চ শিৱসাগৰ আজি ভাওনা আছে ইন্ধুমুনিৰ পিতৃভক্তি আশীৰ্বাদ কৰিব সকলোৱে দুলীয়াজানবাসী ৰাইজৰ মাজলৈ আহিছোঁ দুলীয়াজানবাসী ৰাইজৰ মৰম চেনেহ বুটলিবলৈ আপোনালোকেও আশীৰ্বাদ কৰিব ভাওনাভাগি চাব আৰু আমাৰ যেন জয়যাত্ৰা অব্যাহত থাকে তাৰ বাবে আশীৰ্বাদ কৰিব ইন্ধুমুনিৰ পিতৃভক্তি সন্মিলিত যুৱ সাংস্কৃতিক মঞ্চ শিৱসাগৰ এয়া আমাৰ কলিয়াদা কলিয়াদা আহি পালেহি কলিয়াদাই দুআষাৰ ক'ব আজি কমিউনিটি উপনিষদে হৈ আছে ভাওনা আজি দুলীয়াজানলৈ আহিলোঁ আমাৰ সন্মিলিত যুৱ মঞ্চ আমাৰ দ্বিতীয় দলৰ আহিব আপোনালোকে আশীৰ্বাদ কৰিব ভগৱানৰ লীলা কামতে ভালকৈ কৰিব আৰু আমাৰ পলালৰ সকলোৱে চেষ্টা কৰিব খাদ্যত থকা এয়া নয়নদা যোৱাবাৰ মই ব্লগত দেখাব নোৱাৰিলোঁ নয়নদাই ক'ব এতিয়া ধুনীয়াকৈ কিবা দুআষাৰ আমাৰ নমস্কাৰ ভোলা দত্ত চেনেলটো চবেই ধুনীয়া ভাওনা ব্লগ আহি থাকিব চেনেলটো মই ক'ব ছাবস্ক্ৰাইব কৰিব কেনেকৈ কি হৈছে ভালটো জনাব বেয়াটো জনাব বুলি আশা অনকল ওলালোঁ আজি মেকআপ কৰিছে কালি আজি মেকআপ কৰিছে প্ৰথম মেকআপ কৰিছে মোক কেনেকুৱা হৈছে জনাব মাইদি কেনেকুৱা হৈছে জনাব বন্ধুসকল এয়া আমাৰ ৰঞ্জন আজি গাব চচি সেইদিনাখন তাক দেখাব নোৱাৰিলোঁ কাৰণ সি সেইটো সময়ত অকণমান বেলেগ ব্যস্তত আছিলে সেইবাবে তাক দেখাব নোৱাৰিলোঁ আজি দেখাইছোঁ আজি সি মেকআপ কৰি আছে চব কোলা মোলা ল'ৰাটো চবচোন কি ধুনীয়া এজনী দীপ্তি সুন্দৰী ছোৱালীয়ে ৰূপান্তৰিত হ'বলৈ গৈ আছে এয়া চব আপোনালোক দেখাইছোঁ চাই থাকক এয়া আমাৰ সূত্ৰ বৰ্তমান অৰ্ধৰেডি হৈ আছে হ'ব সোনকালে আৰম্ভ কৰিব লাগে এয়া আমাৰ দেহা হাদৰি দেখি ধুনীয়া বেদাৰ দি দিলে আমাৰ সদায় এতিয়া ৰেডি হ'বলৈ গৈছে আৰু আৰম্ভ কৰিছে মুখত পলে ফানিবলৈ চাই থাকক আজি অন্ধাই কিমান দৰ্শকক কন্দাব চাব দেখাম আপোনালোকক আজি এয়া আজি কলিয়াদায়ো প্ৰফে হ'ল এয়া কলিয়াদাই আজি যেনেকৈ আগতে ঋতুঞ্জয়কৈ আজি কলিয়াদাই নিজাববীয়াকৈ মেকআপত ধৰিলে চাউলি চোৱা আজি বিষ্ণু আজি বিষ্ণু কৰিব এয়া আগত আমাৰ প্ৰফে আছিলে এজনে তেওঁ নিজে কৰিছিলে এইবাৰ আমাৰ দ্বিতীয়জন আগবাঢ়িছে আজিৰ পৰা দেই ফিটা কাটিব লাগিছিলে দেই ফিটা কাটিব লাগিছিলে আজি ফিটা কাটিব লাগিছিলে কিন্তু এয়া আমাৰ শিৱৰাজী নিৰ্যাত মগ্ন শিৱৰাজী নিৰ্যাত মগ্ন কি হৈছে নাজানো বাবা বেছি হ'ল নাৱতো শেষ খুলিলেই নাৱত আজৰি এইয়া আমাৰ কলিয়াদা সম্পূৰ্ণকৈ সাজু চাই থাকক আপোনালোকে দেখাম আজি কলিয়াদাৰ ভয়ংকৰ অভিনয় এয়া আমাৰ ৰামচন্দ্ৰ আজি মনবৰ নে মনজাং আছিলে মনবৰ আজি ৰামচন্দ্ৰ মনজাং নহয় লাগি যায় দুইটা টাইম মনজাং আৰু মনবৰ হাঁহিটো দেখিছা নাই কলৰীয়া প্ৰজা কিন্তু হাঁহি কি চাবা
এয়া আমাৰ গভীৰ ৰাস্তাৰ পেজত আজি লাইভ দি আছে। এই লাইভ আপোনালোকে চাবলৈ পাইছে মুণ্ডাৰ পৰাই। আজি মুণ্ডা হৈছে মনবৰ। নমস্কাৰ, মই জয়া খমন আৰু গভীৰ ৰাস্তাকান পেজটো স্বত্বাধিকাৰী। আমি সকলোকে ভক্তিময় সেৱা জনাইছোঁ। শ্ৰদ্ধা উৎপল খনিকৰ নাট্যৰূপ সন্মিলিত সাংস্কৃতিক মঞ্চ শিৱসাগৰে আজি হিন্দুমণি পিতৃভক্তি দশৰথ স্বৰ্গধ ভাগি পৰিৱেশন কৰিছে। মই প্ৰজা চৰিত্ৰত অভিনয় কৰিছোঁ, নাজানো কিমানখিনি আপোনালোকক কি দিব পাৰিম। সকলোৱে আশীৰ্বাদ কৰিব যে আমি অসমৰ সংস্কৃতি জগতখনক সুন্দৰভাৱে আগুৱাই যাওক। আমি আপোনালোকক দেখুৱাই থাকিম মুণ্ডাৰ অভিনয় চাবলৈ পাব আজি। ৰামমৰি ভুজংগ মানে এয়া আমাৰ ঋতুঞ্জয় কৰি আহিলেগৈ প্ৰথম চিন। ভাওনা চলি আছে, দুৰ্দান্ত গতিত চলি আছে। আমাৰ সন্মিলিত যুৱ মঞ্চ শিৱসাগৰৰ দ্বাৰা আজি দুলীয়াজানত পৰিৱেশন কৰিবলৈ আহিছোঁ। হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ একদম দুৰ্দান্ত গতিত চলি আছে। চাউণ্ড গুলি, মঞ্চ গুলি, সকলো একদম গুলি অভিনয়, দৰ্শক গুলি এই গুলি বুলি এনে কৈছোঁ আৰু ৰাইজ এইটো শব্দত আপোনালোকে দুখ নধৰিব, এনেই মানে ধেমালি খুহুতীয়াভাৱে আপোনালোকক কৈছোঁ। বাকী ভিডিঅ' দেখুৱাইছে আমাৰ ককাইদেৱে, চাই থাকক আপোনালোকে, মজা আছে, এনজয় কৰি। এয়া হিন্দুমণিয়ে প্ৰথম চিন কৰি আহিলে। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি কোৱা? অনুভৱ আজি ধুনীয়া ধুনীয়া। মানে ঠাণ্ডা পৰিছে যদিও আজি মানে দৰ্শকৰ যথেষ্ট ছাপোৰ্ট আছে আৰু আজি চাউণ্ড গুলি ভাল পাইছা? আজি মজা, বাকী ধুনীয়া। আজি হিন্দুমণিয়ে ধুনীয়া অভিনয় কৰিছে। আজি আপোনালোকক দেখাম, যিমানখিনি পাৰোঁ দেখাম, চেষ্টা কৰিম দেখাবলৈ। আপোনালোকে চাই থাকিব দেই সকলো। হচিয়ে প্ৰথম দৃশ্য কৰি আহিলে। কেনেকুৱা পালা কৰি কোৱা? ভাল লাগিলে। নমস্কাৰ বন্ধুসকল, চিন কৰি আছোঁ। অকণমান মূৰটো বিষাইছে, সেইকাৰণে মুকুটটো অকণমান সময় কাৰণে কৰি ৰাখিছোঁ। এয়া গাঁৱলৈ আহিলোঁ। বহুত ঠাণ্ডা কৰিছোঁ। আজি আমাৰ দুজন হনুমণি খনিকৰ পল্লৱ দুজন গায়নে আজি ব্যৱহাৰ কৰিছে। একদম ভাগ হৈ যাব, চেষ্টা কৰিম চাব আপোনালোকে। ভিডিঅ' আগবঢ়াম লগত, চাব আপুনি কেনেকুৱা হৈছে। নালাগে দেখিব আৰু এই মহাপপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই। অসীম প্ৰতাপী বীৰ ৰাজা দশৰথে এই বিশাল অযোধ্যাৰ আপুনি ঈশ্বৰ আপুনি এনেদৰে কৰিছে ক্ৰন্দনে। দিনটো আহিল কৰি কওকে কোন সেইটো কওকে ৰাজন কওকে কোন সেইটো
কি কম মণিবৰ মুখেৰে আজি মোৰ নলাই বচন শুনিবলৈ পালো শালৰ শব্দ তাৰ পাছত কি হ'ল ভাবিলো মণিবৰ জলপান কৰে এইটো উন্মত্ত গজৰাজে মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ আৰু এই বুলি ভাবি এই মণিবৰ মই আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো ভেদি বাণ। তাৰ পাছত কি হ'ল ভেদি বাণ প্ৰহাৰ কৰিলে আপুনি আৰু মোৰ সেই বাণে মোৰ সেই বাণে কাঢ়ি নিলে মোৰ সেই বাণে কাঢ়ি নিলে পুত্ৰৰ প্ৰাণ। বৰ্তমান সম্বৰাসৰ লগত যুদ্ধ লাগিবলৈ যাওঁ। সম্বৰাসৰৰ মোচন চোৱা এইটো কৰি আছে, এইটো কৰি আছে মোক তেওঁ দিম কৈছে। এইটো সম্বৰা আমাৰ দেৱৰা জিন্দু ৰেডি। দেৱৰা জিন্দু কি কৰিছা এখন ধৰি এতিয়া ঠাণ্ডা লাগিছে বোলে। এয়া সকলোৱে হৃদয়বাগ লৈছে। ঐ ঋতুঞ্জয় হৃদয়বাগ লৈছা, কেনেকুৱা ধুনীয়া?
বৰ ধুনীয়া লাগিছে সকলোৱে ধুনীয়াকৈ একেলগতে খাই আছোঁ চব বন্ধুসকল এতিয়া বৰ্তমান ভাওনা শেষ কৰি আহি পালোঁ ঘৰ যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'ভাগ চাই কেনেকুৱা পালে জনাব আৰু কমেণ্টৰ যোগেদি আপোনালোকে কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ আশীৰ্বাদত মোক আগবাঢ়িবলৈ আপোনালোকে যেন মোক আশীৰ্বাদ কৰে আৰু যোনে মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই ফ'ল' কৰিব যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম ধুনীয়া ধুনীয়া ভাওনাৰ ভিডিঅ' আপোনালোকে চাই থাকিব ধন্যবাদ নমস্কাৰ